আমাৰ টিপুকচা বাগিচাত হোৱা ভলীবল প্ৰতিযোগিতাত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চাহ মজদুৰ সংঘৰ টিপুকচা বাগিচাৰ প্ৰাথমিক শাখাৰ উদ্যোগত আজি ভলীবল প্ৰতিযোগিতা আমাৰ কালী মন্দিৰ পূজা ফিল্ডতে অনুষ্ঠিত কৰিছে পঞ্চ শ্বহীদৰ নামত। আৰু ইতিমধ্যে এই পঞ্চ শ্বহীদৰ ওপৰতে দুই এষাৰ বক্তব্য দিবৰ কাৰণে মোক অনুৰোধ জনাইছে। আৰু এই পঞ্চ শ্বহীদৰ অনুষ্ঠানতে আমাৰ ইয়াত উপস্থিত আছে আমাৰ টিপুকচা বাগিচাৰ মজদুৰ সংঘৰ সভাপতি সম্পাদক, উপস্থিত আটছা আমগুৰি শাখাৰ সাংস্কৃতিক সম্পাদক শ্ৰী বিনোদ ওৰাংদেৱ, উপস্থিত আমগুৰি চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ইন্দ্ৰদুলা কাকাৰীয়া দেৱ, আৰু উপস্থিত আৰু এজন শিক্ষক শ্ৰীযুত চৈতকৰ্মী দেৱ, আৰু উপস্থিত আমাৰ টিপুকচা বাগিচাৰ সকলো কৰ্মকৰ্তাসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এই পঞ্চ শ্বহীদ আমাৰ টিপুকচা বাগিচাত পঞ্চ শ্বহীদ হৈছিলে 1986 চনৰ 1 মে তাৰিখে। আৰু সেইদিনা টিপুকচা বাগিচাৰ এটা দুখ লগা বিষয়, 1 মে তাৰিখে লাকুৱাত আমাৰ নাজিৰা শাখাৰ মে দিৱসত গৈছিলে। আৰু সেই সময়ত আমিও আছিলোঁ টিপুকচা বাগিচাৰ, তেতিয়া আমি ছাত্ৰ ছাত্ৰী আছিলোঁ। সেইদিনা মোৰ মনত পৰে যে এই টিপুকচা বাগিচাৰ এই ফিল্ডখনতেই মই জেভলিন মাৰি আছোঁ। ঠিক আৰু চামু কন্ধই মোক ক'লে যে মিটিঙত যাব। তেতিয়া মোৰ যাবলৈ মোৰ কোনো কথা নাই। সেই সময়তে মানে চামুৰ কথা শুনি মই মানে গুচি গ'লোঁ। তাৰপিছত মিটিং যোৱাৰ আগতেই তেতিয়া দিনত চৰ্দাৰসকলে যাবই লাগিব। মে দিৱস মানে চৰ্দাৰসকলে য'তেই হওক যাবই লাগিব। সেই সময়তে ঠিক দেওপানীৰ ওচৰত এটা বগৰী গছ আছে, এই ৰূপা চৰ্দাৰ বুলি কয়। তেতিয়া চবেই শুনিছে কিজানি নামটো। ৰূপা চৰ্দাৰৰ টুপিটো সেইখিনিতে লাগিলে আৰু তলত পৰিলে। সেইটোৱে মানে চিগনেল। তাৰপিছত যেতিয়া লাকুৱাত গ'ল, লাকুৱা যোৱাৰ পিছত গাড়ীখন মানে এনেকুৱা ঘুমাই গ'ল। তাৰপিছত ব্ৰেক কৰাৰ সময়তে এটা নলাত সোমাই গ'ল। মোৰ মানে এই দৃশ্যটো মই দেখিছোঁ। তাৰপিছতে মিটিংখন বহুত ভাল হৈছিলে। মিটিংখন ভাল হোৱাৰ পিছত আহি থাকোঁতে ৰজাবাৰীত মানে এক্সিডেণ্টটো হোৱা তেতিয়া মানে পথাৰত গাড়ীখন পৰিল। এনেকুৱা হ'ল যে আমি ঘৰৰ যেনেকুৱা কুকুৰা ঢাকি থওঁ তেনেধৰণে গাড়ীখন মানে পাৰ্টি খাই একেবাৰে গোটেইখিনি মানুহ ভিতৰতে থাকে। তাৰপিছতে মই মানে 5 মিনিটমান কোনো মাত বোল নাই। 5 মিনিটমান মাত বোল নাই। তাৰপিছতে মোৰ ফটকৈ মানে এনেকুৱা অলপ মানে একেবাৰে অচেতন হোৱা নিচিনা। তো চকু মেলাৰ লগে লগে দেখিছোঁ গাড়ীত ঠিক এটা বিন্ধা আছে। তাৰপিছত মই বিন্ধাটো দেখি মই তাক ওলাবলৈ বিচাৰিছোঁ। তেতিয়া মোৰ মায়েও গৈছে। তেতিয়া মানে মই আকৌ গৈ মানে মাক ওলাই দেখিছোঁ। তাৰপিছতে আৰু মানে এইখিনি মানুহ কিছুমানে জঁপিয়ালে ন, জঁপিয়াবোৰো কিছুমানে দুখ পালে। তাৰপিছতে সেইখিনিতে গোটেইখিনি মানে মানুহ ওলালে, গাঁৱৰ মানুহ ওলাত মানে সহায় কৰিলে কিন্তু মানুহবোৰে পানী। তাৰপিছতে সেইখিনিৰ পৰা মই যেতিয়া ইফালে গৈছোঁ নহয়, তেতিয়া আৰু এটা কথা কৈছোঁ। সেই সময়ত পঞ্চ শ্বহীদ আছিলে বিহাৰী কৈৰী, 2 নম্বৰ লাটছায়া তেলেঙ্গা,
লাচাই তেলেঙাত সেই সময়তে আমাৰ লাইনতে কানা চৰ্দাৰ বুলি কৈছিলে। 3 নম্বৰত সূৰ্যা পাহাৰীয়া হৈছে পৰেশ পাহাৰীয়াৰ ল'ৰা। তাৰপিছত বুধনী চাউৰা হৈছে কুন্দনৰ মাক। তাৰপিছত লক্ষীন্দৰ বাগটি আমাৰ এই দেৱানন্দের দেউতা আছিল। সেই পাঁচজন যে ঢুকাইছে সেইটো তেতিয়ালৈকে আমি ক'বই নোৱাৰোঁ। প্ৰথমতে দেখিলোঁ মানে সূৰ্যা পাহাৰীয়া ঠিক গাগল লগাই গৈ আছিলে, ঠিক মানে বডিটো এনেকুৱা আছিলে। তাৰপিছতে যিটো এনেকুৱা ঢাক খালে নহয়, যিটো বডিত একেবাৰে ইয়াতে মূৰটোহে ওলাই আছে, আজিও মানে ভাঙি থাকে। তাৰপিছতে গাড়ী এখন আহিলে সুবল পাহাৰীয়া। তাৰপিছতে কাৰোবাৰ চকুত সঞ্জীৱৰ মাৰ চকুতে মানে কিবা সোমাই গ'ল, মোৰ মাৰ এইটো হাতটো ভাঙি গৈছিলে। তাৰপিছত গাড়ী এখন আহিলে, তেতিয়া চবকে অনাৰ পিছত মই গাড়ীত এনেকুৱা বহিছোঁ, এইফালে বিহাৰী চৰ্দাৰ এইটো গানত আৰু কানা চৰ্দাৰ বুলি কয় যিটো লাচাই এইটো গানত মই এনেকৈ কৰি তাৰপিছতে এনেকুৱা পজিশ্যনত মানে বহি আছিলে ৰুমানৰ এইটো খানা আছিলে। তাৰপিছতে কমলা ভূমিত এতিয়া প্ৰভাতৰ নানা বুলি ক'ব, কি নাম আছিলে, ৰাধেশ্যাম ভূমিজৰ দেউতা। তেতিয়া কঁকালটো বেয়া হৈছে, চুকত মানে এনেকৈ পৰি আছিলে। তাৰপিছত মেডিকেললৈ লৈ গৈছে গাড়ীখন। যেতিয়া মেডিকেল পাই গ'লোঁ, তেতিয়া মানে